গুড মৰ্ণিং এভৰিৱান। উঠি গ'লোঁ ৰাতিপুৱা আৰু উঠিয়ে মই ফাৰ্ষ্ট ৰাতিপুৱাতে ভাবি আহিছোঁ কি মই মেজিটো বনাওঁ। চ' এতিয়া অলপ সৰু সুৰা বাঁহ চাহ যোগাৰ কৰি আছোঁ আৰু এতিয়া মই দেখাই আছোঁ আপোনালোকক। এইটো কলগছ দেখিছে, কলগছৰ যে শুকান পাতবোৰ যেনেকৈ এনেকুৱা শুকান পাতবোৰ কালেক্ট কৰি ল'ম। এতিয়া টানি ছিঙি লৈ আপোনালোকক দেখাই আছোঁ গোটেই মেজিটো বনাই পেলাই, ঠিক আছে। চ' লগতে অলপ চলপ এইবিলাক শুকান পাত আছে, এইবোৰো তাতে দি দিম বুলি ভাবিছোঁ। চব বলক চাই থাকক কেনেকৈ বনাওঁ। ৰ'বা। চ' এতিয়া দেউতা আহি গ'ল হেল্প কৰিব মোক। মোক এইটো ধৰি থাকিব দিছে, এতিয়া ধৰি আছোঁ। এনেকৈ বনাম আৰু কিবা এটা, বিহু মেইন ন। এনেকৈ খৰি ধৰি আছোঁ। মই হেল্প খোজা নাছিলোঁ, কিন্তু হেল্প কৰিব আহি গৈছে দেউতা। ডেঞ্জাৰ আছে, মানিব লাগিব দেউতাৰ প্লেন। নাবান্ধাকৈ এনেকৈ থিয় কৰাই দিছে। মোৰ মেইন কেছ হৈছে মোবাইলটো ধৰিব গ'লে জেগা নাই। ট্ৰাইপড এটা লাগিছিল আচলতে, ট্ৰাইপড এটা কিনিব লাগিব। ৰচি লৈ আহিছে। এতিয়া বান্ধি আছে, পৰি যাব নেকি? প্ৰথমে ঠিক আছে। মই এইটো বস্তু পৰি যাব যে বান্ধি এইটো পৰিলে কথা এইটো অলপ সৰু হ'ব নেকি? সেইটো টানিব লাগিছিল দাদা। এইটো অলপ ডাঙৰ হ'ব নেকি? এই পাতলা এডাল বান্ধি লৈ ল'ম, পৰি যাব। ট্ৰাইপড নাই, মোবাইলটো ইয়াতে থৈ পেলাই এনেকৈ চিটৰ পৰা এনেকৈ ভিডিঅ' বনাই আছিলোঁ। ইমান কষ্ট কৰোঁ দেখিছে। কষ্ট নহয়, মোবাইলটো বেয়া কৰি আছোঁ, বেলেগো নহয়। এয়া কল চচনিবোৰ, এইবোৰ লৈ যাওঁ টানি। কেনেকুৱা লাগিছে মোক ক'ব এবাৰ কেনেকুৱা লাগিছে এইটো। বনোৱা হৈ গ'ল আৰু এতিয়া বাকীবিলাক ৰাতি পাব পাৰে, নহ'লে বা কালি পাব পাৰে মেজি জ্বলোৱাত। See you then tomorrow. চ' মাহঁতে দিছে পিঠা লাড়ুৰ দোকান। মাহঁতৰ মানে লগৰকেইটাৰ লগত মিলি পেলাই দিছে বোলে। চ' মাহঁতক লাগে বোলে স্পীকাৰ এটা, গান বজাবৰ কাৰণে, বিহুৰ গান। চ' সেইটোৱে স্পীকাৰটো দিব গৈ আছোঁ। এইটো স্পীকাৰ বতৰ। চ' এইটো লৈ যাই পেলাই এইটো হ'ল মাহঁতৰ দোকান, আৰু এইটো মোৰ মা, আৰু এইটো আণ্টি। আৰু কি কৰিছে মাছটো কৈ দিয়া অলপমান, লগত পিঠা চিঠা দেখাই দিয়া অলপমান। পিঠা খাওঁ চবে। নাৰিকলৰ পিঠা, অকল নাৰিকল আৰু চেনি আছে। এইটো গুৰৰ লাড়ু, এইটো নাৰিকলৰ লাড়ু, এইটো নাৰিকলৰ লাড়ু, এইটো নাৰিকলৰ চিৰা। গানটো বন্ধ কৰি দিছোঁ ৰ'বা, গানটো বন্ধ কৰি দিছোঁ। নাৰিকলৰ চিৰা আমি ঘৰতে বনাইছোঁ। দামবোৰ লিখি দিছা ন পেকেটত? উঠাই দিছোঁ। ঠিকে আছে। এইটো মাহকৰে, তাৰমানে মাহ আছে, তিল আছে আৰু বৰা চাউল আছে। এইটো তিলৰ লাড়ু আমি হাতেৰে ঘৰতে চব নিৰ্মাণ কৰিছোঁ। আমি ঢেঁকীত খুন্দিছোঁ গুড়া। এইটো মানে গুড়া সান্দহ। এইটো গুড়া, আচ্ছা। চিনা চাউলৰ কৰাই দিয়া চবকে ইহঁতে এনেকৈ মেজি বনাইছে। খুৰা আপুনি নিজে বনাইছে?
হয় নেকি? কিমানকৈ এনে মেজিবোৰত? 500? চব 500 টকাকৈ মেজিবোৰ হাতেদি বনোৱা। চ' যোনে যোনে ঘৰত বনাব নোৱাৰে আৰু চহৰততো বনাব নোৱাৰে, চ' ইয়াতে আহি পেলাই ধুনীয়াকৈ বনাই পেলাই এইখিনি লৈ যাব পাৰে। চ' হেল্ল' এভৰিৱান, এতিয়া আমি ওলাই আহিছোঁ উৰুকাৰ ৰাতি খানা খাবলৈ। খানা নহয় আচলতে গাহৰি বনাম। ৰিক্সাকেইখনে দেখিছিলে কি এখন ওলাইছে ৰ'ব 1 মিনিট। দেখাই দে প্ৰেছাৰ কুকাৰ, দেখাই দে। এই চাওক গাইজ, প্ৰেছাৰ কুকাৰ লৈ ওলাইছোঁ আমি এতিয়া খানা খাবৰ কাৰণে। বলক। চ' গাইজ হাতৰ ওপৰত আহি গ'লোঁ ইয়াৰ। চ' এতিয়া গাহৰিটো এনেকৈ বহাই দিছোঁ জুই ধৰি প্ৰেছাৰ কুকাৰত। গান বাজি আছে আজি উৰুকা। চ' গাইজ এতিয়া আমি গাহৰি পুৰিম। গাহৰিটো বইল হৈ গ'ল, গাহৰিটো এনেকৈ লৈ লৈছোঁ এতিয়া। গাহৰিটো পুৰি আছোঁ, আপোনালোকক দেখাই আছোঁ গাহৰি খাই যদি। হ'ব নহয় গীতা গাহৰি যে? হ'ব। গাইজ আমাৰ গাহৰি ৰেডি, এতিয়া খাম আমি। কেনে ভাস্কৰ? মজা আহিছে না? চলো খাবিনে নাই? চ' এতিয়া খাই লওঁ আমি গাহৰিখিনি। চ' আমি এতিয়া খাই লওঁ, খাই লৈ পেলাই ঘৰত যাম, ঘৰত যাই ভাতটো খাম। চ' কালি লগ পাই আছোঁ মেজি জ্বলোৱাৰ টাইমত। আৰু চবকে হেপী উৰুকা, আৰু কালি আমাৰ অসমীয়া হেপী নিউ ইয়াৰ, চবকে এডভান্স। চ' গাইজ মেজি জ্বলি গ'ল। হেপী বিহু।